যিসকলে এই বছৰ পলিটেকনিকত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা খুবেই ইম্পৰ্টেণ্ট খবৰ ইতিমধ্যে কালি নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু অনলাইন আৰম্ভ হ'ব 19 তাৰিখৰ পৰা 19 মে'ৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট হৈছে 7 জুনৰ আগত আপোনালোকে সাবমিট কৰিব লাগিব এইখিনি এটা ইম্পৰ্টেণ্ট কথা হ'ল যে আপোনালোকে যদি OBC কেটেগৰী হয় তেতিয়ালৈকে আপোনালোকৰ NCL নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট আপোনালোকে সাবমিট কৰিব লাগিব যদিও আপোনালোকে এতিয়াও এপ্লাই কৰা নাই NCL অতিনকালে NCL অৰ্থাৎ নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট এপ্লাই কৰক তেতিয়াহে আপোনালোকে OBC কেটেগৰীৰ ভিতৰত পৰিব হলে আপোনালোকে জেনাৰেল কেটেগৰীৰ ভিতৰত পৰিব আৰু এই ক্ষেত্ৰৰ কথা হ'ল যে আপোনালোকৰ ক্লাছ 10ত ম্যাথমেটিক্স আৰু সায়েন্স দুটা সাবজেক্ট থাকিবই লাগিব আৰু আপোনালোকে প্ৰ্যাকটিক্যাল আৰু থিওৰি দুটাতে পাস কৰা হ'ব লাগিব আৰু OBC জেনাৰেলৰ ক্ষেত্ৰত আপোনালোকৰ দুটা সাবজেক্টত 40% SC হলে 35 and ST হলে 33% আপোনালোকৰ থকা হ'ব লাগিব থ্যাংক ইউ